নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো বিএসএফ হেড কনস্টেবল এণ্ড এএসআই ৰিক্ৰুটমেন্ট 2024-25 মানে আমাৰ অল ইণ্ডিয়া যিখিনি পাৰামিলিটাৰী ফোৰ্স আছে সিএপিএফ ৰ আপোনাৰ গোটেইখিনি ফোৰ্সৰ সিআইএসএফ বিএসএফ সিআৰপিএফ আসাম ৰাইফল এছএছবি আইটিবিপি সিআইএসএফকে ধৰি তাৰ হেড কনস্টেবল মিনিষ্ট্ৰিয়েল এচিএম মানে হেড কনস্টেবল আৰু আপোনাৰ যেটো এএসআই পোষ্টৰ ফাইনালি ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়া চলি আছে আপোনালোকে যদি ফিজিক্যাল কোৱালিফাই কৰি থৈছিলে আমাৰ নৰ্থ ইষ্টৰ লগতে অসমৰ কোচবিহাৰ আৰু মাছিমপুৰ শিলচৰত হৈছিলে ইতিমধ্যে ফিজিক্যাল শেষ হ'ল কিন্তু বৰ্তমানো অল ইণ্ডিয়া কিছুমান চেণ্টাৰ 2-1 চেণ্টাৰ চলি আছে আপোনালোকে এতিয়া মে যেটো জুন মাহৰ 2 জুনলৈকে চলিব যদি আপোনালোকে ফিজিক্যালটো কোৱালিফাই কৰি থৈছে ভিডিওটো হেকলৈকে চাব এটা গুৰুত্বপূৰ্ণ আপডেট আছে এক্সামৰ ওপৰত যেহেতু আপোনালোকে ফিজিক্যালটো জাস্ট কোৱালিফাই নেচাৰ আছিল ফিজিক্যালটো পাস কৰিব লাগে আৰু তাৰ কোনো ধৰণৰ নাম্বাৰ নাই কিবা নাই আপোনালোকে ফিজিক্যাল পাস কৰিলে চাকৰি নাপায় ইয়াৰ পিছতে নেক্সট স্টেপ হল এক্সামিনেশন আপোনালোকৰ এক্সাম হ'ব এক্সামত ভাল নম্বৰ এটা পাব লাগিব চাকৰি পাবলৈ হলে অকল আপুনি কোৱালিফাই মাৰ্কটো পালে হয়তো আপোনাৰ টাইপিং টেষ্ট ডকুমেন্ট ভেৰিফিকেশন বা মেডিকেল টেষ্ট দিবলৈ পাব বা টাইপিং টেষ্টটো দিবলৈ পাব কিন্তু আপুনি সিলেকশনটো নহবগে আপোনাৰ সিলেকশনটো হ'ব ৰিটেন এক্সামৰ মাৰ্কৰ ওপৰত সেইবাবে আপুনি এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰি থক ভিডিওটো বনোৱা এটাই উদ্দেশ্য এটা মই ইনফৰমেশন পাইছো কোনো অফিচিয়েল ওয়েবসাইটত অহা নাই কিন্তু মই যিমানবিলাক খবৰ খাতি লৈ থাকো আপোনালোকৰ অলৰেডি যিবিলাক সিএপিএফ ৰ যিবিলাক চেণ্টাৰত কমপ্লিট হৈ গল ফিজিক্যাল তেওঁলোকে অৰ্ডাৰ দি দিলে প্ৰতিটো ফৰ্জক যে আমাৰ যিখিনি যেহেতু পাস কৰাৰ পিছতে গম পাই এটা ফাইল বনি থাকে আপোনালোকৰ নিজৰ নামত নিশ্চয় আপুনি ফিজিক্যাল দিয়া হতে গম পাইছে সেই ফাইলটো মানে সেন্ড কৰিছে যদি আপুনি আসাম ৰাইফলৰ কেম্প বিএসএফ যেটো নডেল এজেন্সি আছিল বিএসএফ গোটে ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়াটো লৈছিল কোৱালিফাই স্লিপ থকা যেটো ফাইল আপোনাৰ প্ৰতিটো ফৰ্জক সেন্ড কৰিছে এই আপোনাৰ ইয়াৰ পিছত যেটো এক্সাম অনুষ্ঠিত হ'ব এক্সাম পাতিবৰ কাৰণে যেটো কোম্পানী ল'ব অনলাইনত বা অফলাইনৰ এক্সাম যেটো হ'ব হেইটোত আপোনালোকৰ সেন্ড কৰিছে সকলোকে যে ফাইলখিনি একচেপ্ট কৰক আমাৰ ফিজিক্যালৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ গ'ল মাত্ৰ 2-এটা চেণ্টাৰতে অনলি চলি আছে সেইবাবে আপোনালোকৰ ফিজিক্যাল যদি কোৱালিফাই কৰিছিলে এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰক এক্সামত কি সিলেবাস আহিব কি প্ৰসেস হ'ব ইয়াৰ ওপৰত তাৰ পিছত আপোনালোকৰ টাইপিং টেষ্টত কি হ'ব কিবোৰ্ডখন কেনেকুৱা কি ধৰণৰ কোড সংখ্যা থাকে বা কি নাম্বাৰ থাকে ইত্যাদি এ টু জেড প্ৰতিটো টপিকৰ ওপৰত ভিডিও ডেসক্ৰিপচনত পাই যাও বিএসএফ হেড কনস্টেবল এএসআই ওপৰত মই অলৰেডি বহুত ভিডিও বনাইছো ডেসক্ৰিপচনৰ লিংকৰ পৰা প্ৰতিটো ভিডিও গৈ চাই ল'ব এক্সামত কি বিষয় আহিব টাইপিং টেষ্টটো কেনেকুৱা ধৰণৰ হ'ব মানে ইত্যাদিখিনি বহুখিনি টপিক সংলগ্ন কৰা আছে ডেসক্ৰিপচনত প্ৰতিটো ভিডিও লিংক পাই যাব সেইখিনি চাই লওক আৰু এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি থক আৰু কোনটো কোড কেনেকৈ প্ৰিপাৰেচন কৰিবলৈ সেইখিনি ভিডিও বনাই থৈছে আপোনালোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা চাই থক এতিয়া মূল কথা লৈ আহিছো আপোনালোকৰ ল'ৰা হওক ছোৱালী হওক আপোনালোকৰ পোষ্ট যেটো লিমিটেড প্ৰায় 1700 প্ৰায় 2000 হৈ থক হেড কনস্টেবল আৰু বাকি 300-400 মান আছে আপোনাৰ ধৰি লওক মানে 2500 ওচৰে পাজৰে ধৰি লওক হেড কনস্টেবল এএসআই আৰু পোষ্ট আছে 2024-25 সেই কাৰণে পোষ্ট লিমিটেড হয় যথেষ্টখিনি ক্যান্ডিডেট পাস কৰি আছে ফিজিক্যালত অলপমান কম্পিটিশন হ'ব যথেষ্টখিনি কম্পিটিশন হ'ব সেই কাৰণে আপোনালোকে এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰিব ভিডিওটো বনোৱাৰ উদ্দেশ্য হ'ল আপোনালোকৰ এক্সামটো মই এক্সপেক্টেড যিখিনি ইনফৰমেশন পাইছে যেটো আপোনালোকৰ আৰু এটা কথা ক'বলৈ থাকিব যিখিনি এলডিসি লিমিটেড ডিপাৰ্টমেন্ট ক্যান্ডিডেট যিখিনি আছিল তেওঁলোকৰ লগত এক্সামটো একেলগে এবাৰ অনুষ্ঠিত হ'ব মানে ডিপাৰ্টমেন্টালি এক্সামৰ লগত অনুষ্ঠিত হ'ব কাৰণে বৰ বিশেষ টাইম নালাগে যেহেতু এই 25তে গোটেইখিনি প্ৰক্ৰিয়া কমপ্লিট হৈ যাব সেই কাৰণে এক্সামটো ধৰি লওক এতিয়াতো মেটো কোনো ধৰণৰ হোৱা চান্স নাই জুন 2 জুনলৈকে যেহেতু ফিজিক্যালি চলি আছে আৰু জুন মাহতো আপোনাৰ এক্সামটো নহয় হাতত আপোনাৰ 2 এমাহ পাব আপোনাৰ কেতিয়া এক্সাম হ'ব গম পাইছেন জুন জুলাই আগষ্ট এই দুমাহৰ ভিতৰত কিন্তু 100% আপোনালোক এক্সাম হ'বই সেই কাৰণে এই দুমাহ সময় হাতত থাকুতে আপোনালোকে প্ৰিপাৰেচনটো কৰি লওক আৰু এবাৰে যেতিয়া চান্স আহে এই চান্স বিলাক বেছি আহি নাথাকে আপুনি যেটো চান্স পাইছে আপোনালোকে টাৰ্গেটটো পুৰাবলৈ চেষ্টা ভাল চাকৰি এটা লওক মানে জীৱনো পাব ধুনীয়া ইমান হাৰ্ড আছে অফিচিয়ালি কাম ইমান বন্ধু যে কেতিয়াবা কষ্ট হ'ব কেতিয়াবা বহুত আৰামতে আপুনি থাকিব ভাল স্যালাৰি পাব কমপ্লিটৰ এসাইডকে ভাল লেভেলত চাকৰি পাব ৰেসপেক্ট পাব গোটেইখিনি মানে ভাল এটা জীৱন অতিবাহিত কৰিব পাৰিব যদি এই হেড কনস্টেবল আৰু এএসআই পোষ্টটো ল'ব পাৰে ডিফেন্সৰ সেই কাৰণে সকলোলৈকে ভিডিওটো শ্বেয়াৰ কৰি দিব আপোনালোকৰ জুলাই আগষ্টত আপোনালোকৰ 100% এক্সাম হৈ যাব প্ৰিপাৰেচন কেনেকুৱা ধৰণৰ চলিছে কমেন্ট কৰিব আৰু কিমান ক্যান্ডিডেট পাস কৰি আছে সকলোৱে কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতি অফিচিয়ালি কিবা এডমিটৰ খবৰ হ'ব কিবা খবৰ পাও মই লগালক ভিডিও দিলে যাতে আপোনালোকৰ নটিফিকেশন পায় আৰু অকনমান যিমান লগৰ বন্ধু বান্ধৱী আছিল সকলোলৈকে ভিডিওটো শ্বেয়াৰ কৰি দিব ডেসক্ৰিপচনতে WhatsApp গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক আছে ইনষ্টা আইডি আছে ফেসবুক পেজৰ লিংক আছে
টেলিগ্ৰাম চেনেলৰ পৰা আদি কৰি গোটেইখিনিৰ লগত আপুনি হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে যদি মোৰ লগত জড়িত হৈ থাকিব বিচাৰে আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব আৰু কিমান কেণ্ডিডেট কোৱালিফাই হৈ আছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ